মন্ত্ৰী মহোদয় নমস্কাৰ। নমস্কাৰ। আপোনাক খোজকাঢ়া ভিডিঅ' অলপ লৈছোঁ। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। বা বহুত ফাষ্ট খোজকাঢ়িব নহয় আপুনি। ফাষ্ট নাহিলেতো বডি ঠাণ্ডা হৈ যাব নহয়। সেইটো হয়। নাই নাপাম আপোনাক। সকলোকে সেইটোৱে ইয়াৰ পৰা শুভেচ্ছা 2025 হেপী নিউ ইয়াৰ ইংলিছ নিউ ইয়াৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভালো থাকক, সুস্থ থাকক। নতুন বছৰত আপোনাৰ কি পৰিকল্পনা আছে ৰাজনৈতিক আৰু ব্যক্তিগত? বিশেষকৈ আমি কৃতজ্ঞতা যাচিছোঁ যে 2024 ডিচেম্বৰ মাহৰ 7 তাৰিখ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ মন্ত্ৰীসভাত আমাক স্থান দিলে আৰু এটা সোণালী সুযোগ পাইছোঁ গোটেই অসমৰ ৰাইজৰ হিতে কাম কৰাৰ। সেইটো এটা ডাঙৰ সুযোগ। আমি মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰি আছোঁ যাতে গোটেই অসমৰ ৰাইজৰ হিতে কাম কৰিব পাৰোঁ। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই যে 4 বছৰৰ যে কাৰ্যকালত যেনেকুৱা ভিছনাৰী পদক্ষেপ লৈছে, হেল্থ ছেক্টৰ হওক, এডুকেশ্যন ছেক্টৰ হওক, আন্তঃগাঁথনি ক্ষেত্ৰত হওক, প্ৰত্যেককেইটা ছেক্টৰ এইটো আমি অকলে 2025 যেতিয়া আমাৰ কালি মৰ্ণিঙৰ পৰা আমি উদযাপন কৰিম হেপী নিউ ইয়াৰ। এইটো আমি যাতে আৰু ভালকৈ ইমপ্লিমেণ্ট হয় আৰু এটা সোণালী অসম গঢ়ি উঠাৰ যিটো ভিছন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো যাতে সাৰ্থক হয়, এইটোৱেই কামনা। ব্যক্তিগত কি আছে পৰিকল্পনা ফেমিলি লৈ? ব্যক্তিগত আমাৰ ফেমিলি সকলে এটাই প্ৰাৰ্থনা যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি গুৰু দায়িত্ব অৰ্পিত কৰিছে এইটো যাতে আমি অক্ষৰে অক্ষৰে পালন কৰিব পাৰোঁ আৰু গোটেই অসমৰ ৰাইজৰ হিতে আমি যাতে কাম কৰিব পাৰোঁ। থেংক ইউ। নমস্কাৰ।